নকৰে। প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ইলেকশ্যন ডিউটিৰ লগত জড়িত এটি গুৰুত্বপূৰ্ণ বিষয়। আৰু এই বিষয় যদি আমাৰ প্ৰিচাইডিং অফিচাৰে ভালকৈ জানি লয় তেতিয়াহ'লে নিশ্চয় তেওঁৰ যি কৰ্তব্য থাকিব এজ এ প্ৰিচাইডিং অফিচাৰ তাত কোনো ধৰণৰ বেমেজালি বা অন্যান্য ধৰণৰ সমস্যা নহয়। অকল প্ৰিচাইডিং অফিচাৰে দায়িত্ব তেনে নহয়, ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড এই সকলো পলিং অফিচাৰ এজ এ টীম হিচাপে কাম কৰিব লাগিব। আৰু সকলোৱে যদি সজাগ হৈ এটা টীম হিচাপে কাম কৰে তেতিয়াহ'লে এনেধৰণৰ সমস্যা আপোনালোকৰ নাহে। থাম্বনেইলৰ পৰা নিশ্চয় গম পাইছেই, বিষয়টো হৈছে যে যদি আপোনাৰ ভোটাৰ সংখ্যা মিছমেটচ হয়, যিমানজন ব্যক্তিয়ে ভোট দিলে মেচিনত কণ্ট্ৰল ইউনিট CU দেখাইছে কিবা এটা আৰু ৰেজিষ্টাৰ্ছ অফ ভোটাৰ্ছত দেখাইছে কিবা এটা, এইটো যদি সমস্যা হয় আপোনাৰ বহুত সময় নষ্ট হ'ব আৰু সমস্যা যদি সোনকালে শেষ নকৰে ৰাতিও পোৱাই যাব পাৰে। আৰু তেনেধৰণৰ সমস্যাৰ পৰা যদি আপুনি বাচি থাকিব বিচাৰিছে তেনেহ'লে এই ভিডিঅ'ই আপোনাক নিশ্চয় সহায় কৰিব। মই প্ৰথমে ক'ম যে এই যিটো সমস্যা ভোটাৰ মিছমেটচ মেচিন আৰু ৰেজিষ্টাৰ অফ ভোটাৰ্ছত, এইটো হোৱাৰ কাৰণটো কি। তাৰপিছত মই ক'ম যে যদি তেনেকুৱা হৈ যায় তেতিয়াহ'লে আপোনালোকে কি কি ষ্টেপ ল'ব যাতে সেইটোক সমাধান কৰিব পৰা যায়। বলক আৰম্ভ কৰোঁ। প্ৰথমটো হ'ল প্ৰিচাইডিং অফিচাৰে আৰম্ভণিৰ পৰাই এইটো কথা মনত ৰখাটো উচিত যে প্ৰতি 2 ঘণ্টা বা মইতো কওঁ 1 ঘণ্টাৰ মূৰে মূৰে CUৰ টোটেল বাটনটো টিপি কিমান ভোট হ'ল সেইটো ৰেজিষ্টাৰ্ছ অফ ভোটাৰ্ছৰ লগত মিলাই চাব লাগে। যদি এই কামটো তেওঁ কৰি থাকে তেতিয়াহ'লে কেতিয়াও তেনেধৰণৰ সমস্যা উৎপন্ন নহয়েই, নিশ্চিন্ত হৈ থাকক। যদি আপুনি বাৰে বাৰে টোটেল বাটন টিপি আছে ঘণ্টাৰ মূৰে মূৰে 1 ঘণ্টাৰ মূৰে মূৰে আৰু ৰেজিষ্টাৰ্ছ অফ ভোটাৰ্ছৰ লগত মিলাই চাইছে তেতিয়াহ'লে সেই সমস্যা নহয়। আৰু তাৰ মাজত যদি উদ্ভৱো হয় তেতিয়া সেই তাৰ মাজতেই ভোটিং চলি থাকোঁতেই আপোনালোকে সেইটো ফাৰ্ষ্ট পলিং অফিচাৰৰ লগত আপুনি কথা পাতি মিলাই ল'ব পাৰিব। ফাৰ্ষ্ট বা ছেকেণ্ড সেই দুজনৰ লগত কথা পাতি আপুনি যদি কিবা এৰ'ৰ থাকে তাক শেষ কৰিব পাৰিব। সেইটো আপোনালোকে প্ৰথম কাম কৰিব লাগিব। ছেকেণ্ড কামটো হৈছে যিজনৰ হাতত ৰেজিষ্টাৰ্ছ অফ ভোটাৰ্ছ থাকিব তেওঁ এইটো কথা গুৰুত্ব দিব লাগিব যে কোনো ধৰণৰ ৰং এণ্ট্ৰি যাতে তেওঁ নকৰে। ৰং এণ্ট্ৰি, ডুপ্লিকেট এণ্ট্ৰি আৰু কিছুমান এনেকুৱা এণ্ট্ৰি যি এণ্ট্ৰি তেওঁ কৰিলে কিন্তু সেই এণ্ট্ৰিটো কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাছিল, তেনেকুৱাও হ'ব পাৰে। গতিকে সেইটো কথাটো ৰেজিষ্টাৰ অফ ভোটাৰ্ছ যাৰ হাতত থাকিব তেওঁ সজাগ হৈ থাকিলে এনেধৰণৰ সমস্যা নহয়। যেনে টেণ্ডাৰ্ড ভোট হ'ব পাৰে, টেণ্ডাৰ্ড ভোটৰ কথা তেওঁ তাত হয়তো মেনশ্যন নকৰিলে বা যদিও মেনশ্যন কৰিলে ডাবুল মেনশ্যন কৰি দিলে, কাৰণ টেণ্ডাৰ্ড বেলট পেপাৰৰ দ্বাৰাহে টেণ্ডাৰ্ড ভোট দিয়া হয়। পুনৰ যদি তেওঁ তাত লিখি দিলে আৰু সেইটো যদি India's top-rated value stays app. A short check-in every time. ভোট দিয়া হয়, পুনৰ যদি তেওঁ তাত লিখি দিলে আৰু সেইটো যদি মেচিনতো দিবলৈ দিলে সেইটোতো মাৰাত্মক ভুল হ'ব, সেইটো কেতিয়াও নিদিব। আৰু যদি সেইটো বোলে অকল তাতেই সীমাবদ্ধ হৈ থাকিলে, আপোনাৰ বহীতে সীমাবদ্ধ হৈ থাকিলে তেতিয়াতো বাৰু বাচি যাব। আৰু কেতিয়াবা নট এলাউড টু ভোট হ'ব পাৰে, তাৰ বিষয়ে আপোনালোকে নিলিখিলে ৰেজিষ্টাৰ্ছ অফ ভোটাৰ্ছৰ ৰিমাৰ্কছত যে নট এলাউড টু ভোট, সেইটো যদি নিলিখিলে তেতিয়াও মেচিনত কিবা এটা দেখাব, ইয়াত কিবা এটা দেখাব, আপোনাৰ বহীত বাঢ়ি থাকিব, মেচিনত কমি থাকিব, সেইটো প্ৰব্লেম হ'ব পাৰে। তাৰপিছত ৰিফিউজ টু ভোট, কিছুমান ইলেক্টৰ ভোটাৰে ক'ব যে মই ভোট নিদিওঁ, তেনেকুৱাও হ'ব পাৰে। যদি ৰিফিউজ টু ভোট হয় তাৰ বিষয়ে ৰিমাৰ্কছত নিলিখিলে তেনেকুৱাও হ'ব। গতিকে খুব সাৱধান হ'ব লাগিব। তাৰপিছত
এটা কথা যে প্ৰিচাইডিং অফিচাৰে পলিং এজেণ্ট সকলকো কৈ থ'ব লাগে যে তেওঁলোকে সেই সম্পূৰ্ণ প্ৰক্ৰিয়াত যাতে সচেতন হৈ থাকে কাৰোবাৰ মানে কোনো এজন ইলেক্টৰৰ কাৰণে বেলট ইছ্যু কৰা হ'ল কিন্তু তেওঁ ফটককৈ এনে তাত কিবা এটা চুই মেলি বাহিৰলৈ গুচি গ'ল আৰু ইমান জল্দি ফাষ্ট কামটো হৈ গ'ল মানে কোনো নাচালে তেনেকুৱা হ'লেও হ'ব কাৰণ সেইটো বেলটটো ইছ্যু হৈ আছে এতিয়া নেক্সটজনে গৈ যদি ভোট দিয়ে তেতিয়াহে ভোটটো হ'ব আগৰজনৰ ভোটটোতো মানে নহ'লে আৰু তেওঁটোতো ইয়াত মানে লিখি দিলে ৰেজিষ্টাৰ্ছ অফ ভোটাৰ্ছত যে ভোট দিয়া হ'ল বুলি সেইটো এটা ডাঙৰ মানে সমস্যা সেইটো নহ'বলৈ হ'লে থাৰ্ড পলিং অফিচাৰটো হ'বই লাগিব কনচিয়াছ তাৰ বাহিৰে পলিং এজেণ্ট তাৰ বাহিৰে আমাৰ প্ৰিচাইডিং অফিচাৰ যে তেওঁ সেই ভোটটোক ছাকচেছফুলি দিলে নাই কাৰণ বিপ চাউণ্ড হ'ব গতিকে বিপ চাউণ্ড নোহোৱালৈকে তেওঁক যাব নিদিব আৰু কিছুমান ইমান ফাষ্টলি হৈ যায় আৰু সেইটো সময়ত যদি প্ৰিচাইডিঙো কিবা কাৰণত ব্যস্ত হৈ থাকিলে থাৰ্ড পুলিঙো ব্যস্ত হৈ থাকিলে বাকী সকলো ব্যস্ত হৈ থাকিলে তেতিয়া কিন্তু হাহাকাৰ হ'ব গতিকে কোনোবা এজনে সেইটো কনষ্টেণ্টলি চায়ে থাকিব লাগিব নেক্সটটো হৈছে ফৰ্ম 17A যিটো চিৰিয়েল নাম্বাৰ সেই চিৰিয়েল নাম্বাৰটো মেটেৰিয়েল কালেকশ্যনৰ পৰা পাওঁতেই লগালগ গোটেই চিৰিয়েল নাম্বাৰ প্ৰিণ্টেড যিটো কৰা আছে সেইটো চেক কৰিব লাগিছিল সেইটো যদি আপুনি নাই কৰা তেতিয়া এনেধৰণৰ ভুল হ'ব কাৰণ সব অ'কে থাকিব পাৰে আপোনাৰ লেটছে আপোনাৰ পলিং ষ্টেচনত 1000টা ভোটাৰ্ছ আছে 1000টা তাত প্ৰিণ্টেড কৰা আছে বা তাতকৈ বেছিও থাকিব পাৰে সব ঠিকে আছিলে ঠিক আছে কিন্তু 500ৰ পৰা পিছত 502ৰ পৰা ডাইৰেক্ট 520লৈ গুচি গ'ল তেনেকুৱা ভুল যদি থাকে তেতিয়াতো আৰু আপোনাৰে ভুল কাৰণ আপুনি সেইটো চোৱা নাই আৰু সেইটোৱে গৈ পিছত তাত খেলি মেলি লগাব কাৰণ যিটো চিৰিয়েল নাম্বাৰ থাকিব লাষ্টত বোলে অ'কে 5 মানে 799টা ভোট হ'ল কিন্তু মাজত যে সেইকেইটা যে মিচিং হৈ আছে সেইকেইটাতো আপোনাৰ মেচিনততো নোলালেতো মিছমেচ হ'বই গতিকে সেইটো এটা সমস্যা সেই সমস্যাটো মানে যদি আপুনি মানে গুৰিতে শেষ কৰিব বিচাৰিছে সৰু সৰু কথা আগতেই এইবোৰ ভেৰিফাই কৰিব লাগিব একেবাৰে সৰু কথা আৰু তাত ইমানে প্ৰেছাৰত থাকিব সেইবোৰ কথা হয়তো মনলৈ নাহিবও পাৰে সেইকাৰণে আগদিনাখনে বহু কথা আমাৰ সকলো অফিচাৰে কৰিব লাগে মোৰতো কামেই নাই মই ফাৰ্ষ্ট পুলিং মোৰতো কামেই নাই মই ছেকেণ্ড পুলিং মোৰতো কামেই নাই মই থাৰ্ড পুলিং তেনেকুৱা যদি ভাবে প্ৰিচাইডিঙৰহে কাম বেছি সেইবোৰ আপোনালোকে ভাবিব নহ'ব যদি তেনেকুৱাভাৱে নহ'ব আপুনি নিজৰ কামটোকে আটাইতকৈ ভালকৈ কৰি বেলেগৰো যদি কিবা ছাপোৰ্ট কৰিব পাৰে সেইটো ছাপোৰ্ট কৰক কথাটো সেইটো অ'কে তাৰপিছত ৰং এণ্ট্ৰি হ'ব পাৰে মাল্টিপল এণ্ট্ৰি হ'ব পাৰে য'ত মিচিং ছিগনেচাৰ য'ত মানে ছিগনেচাৰ নাই তেনেকুৱাও হ'ব পাৰে গতিকে সেইটো চাব তাৰপিছত কেতিয়া মই এইটো ক'লোৱেই যে থাৰ্ড পলিং অফিচাৰে বেলটটো ইছ্যু কৰিলে কিন্তু ভোটাৰজনে ভোটটো নিদি গুচি গ'ল তেনেকুৱাও হ'ব পাৰে তাৰপিছত আমাৰ থাৰ্ড পুলিঙে ভালকৈ বেলট বাটনটো নিটিপিলে তেনেকুৱাও হ'ব পাৰে আৰু কেতিয়াবা প্ৰক্সি ভোটিং বা এছিষ্টেড ভোটিং ইছ্যু হ'ব পাৰে যেনে ব্লাইণ্ড ভোটাৰ ডিজেবল ভোটাৰ স্পেচিয়েল কেছ আৰু য'ত কম্পেনিয়ন আহিব পাৰে আৰু কম্পেনিয়ন যদি আহে তেওঁলোকেতো অলৰেডি ভোট দিয়ে গ'ল আকৌ তেওঁলোকৰ মানে বিষয়েও যদি আপুনি পুনৰ তাত লিখি দিলে ৰংলি তেতিয়াতো এণ্ট্ৰি হ'ব তেনেকুৱাও হ'ব আৰু কেতিয়াবা কি হয় যে হ'ব আপুনি ভোটটো দিলক তাৰ পিছত লিখিম সেইটোতো একদম মাৰাত্মক ভুল সেইটো কেতিয়াও নকৰিব তেনেকুৱা মানে বহুতে হয়তো কৰিবও পাৰে গতিকে সেইটো কৰাতকৈ মানে আৰু নকৰাই ভাল বহুত মানে সমস্যা হ'ব আৰু কেতিয়াবা ভালকৈ আপুনি এণ্ট্ৰিটো নকৰিলে কিবা এটা বস্তু লিখিবলৈ থাকি গ'ল তেনেকুৱাও হ'ব পাৰে বহুতো সমস্যা হ'ব পাৰে গতিকে সেইবোৰ বস্তু আপোনালোকে যদি হৈ যায় তাৰপিছত সেইবোৰ পুনৰ এবাৰ চেক কৰিব লাগিব মই যিবোৰ কথা কৈ গ'লোঁ যে এইবোৰ যদি আপোনালোকে কৰে তেতিয়াহ'লে মানে এইবোৰ যদি চায় তেতিয়াহ'লে মানে তেনেকুৱা সমস্যা নহয় আৰু যদি সমস্যা হৈ যায় এনেকুৱা বস্তুৱে হয়তো ক'ৰবাত কিবা মিচিং হৈ আছে আপোনালোকে সেইটো চাব লাগিব সেইটো খুচৰি উলিয়াব লাগিব যে এইবোৰ সমস্যা হৈছে নেকি তাৰপিছত উলিয়াব লাগিব আৰু যদি হৈ যায় কিবা কাৰণত ক'ৰবাত যদি হৈছে কিবা সেইটো কিন্তু একদম লাষ্টৰ সময়তহে সাধাৰণতে গম পোৱা যায় তেতিয়া কিন্তু খুব মানে নিৰাশ নহ'ব আৰু খুব মানে নাৰ্ভাছ নকৰিব কাৰণ পলিং
এজেণ্ট তাত থাকিবই আপুনি যদি বেছি নাৰ্ভাছ কৰি দেখুৱাই চিঞৰ বাখৰ হোৱা দোৱা লাগে আপুনি ফাৰ্ষ্ট পুলিঙক কৈছে ছেকেণ্ডক কৈছে থাৰ্ডক কৈছে তেওঁলোকেও একদম কিবা কিবি কৰিছে চেহেৰা কিবা কিবি মানে দেখুৱাইছে প্ৰেছাৰত তেনেকুৱা যদি কৰে আমাৰ পলিং এজেণ্টসকলে গম পাই যাব যে কিবা এটা ইছ্যু হৈছে যদিও ইছ্যুটো সৰু মৰু এইটো মানে এটা হিউমেন এৰৰ য'ত কোনো ধৰণৰ মানে এফেক্ট নপৰে তথাপিও তেওঁলোকে সেইটো ইছ্যু ক্ৰিয়েট কৰিব পাৰে সেইকাৰণে এইটো খুব ভালকৈ হেণ্ডেল কৰিব জানিব লাগে গতিকে প্ৰেজেন্স অফ মাইণ্ডটো ইউজ কৰি আপোনালোকে হেণ্ডেল কৰক পৰাপক্ষত মই আগতে যিবোৰ কথাবোৰ কৈ গ'লোঁ সেইবোৰ যদি ফ'ল' কৰে কেতিয়াও আপোনালোকৰ সেই ভুলটো নহয় সিমানেই কথা আৰু আপোনালোকৰ সকলোৰে ভাল হওক ভালকৈ ভোট দি আহক মানে ভোট লৈ আহক ভালকৈ ডিউটি লৈ আহক তাৰে কামনা কৰি মোৰ ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ